কেতিয়াবা সাম্প্ৰদায়িক ভাৱৰ মানে সৃষ্টি কৰে, কেতিয়াবা তেওঁ মানে নিজকে একক নায়কত্ব ভাৱ অনুভৱ কৰে। अरुप कुमार देनि इएम सासननि बिबानखौ मोजां मोनैनि थाखाय बा बिथांखौ दुखु मोननानै बिजेपिनिफ्राय रिजाइन होदों गागि दैदेनगिरि बिजेपिनि दिलीप कुमार बरा बिथाङाहाय। जाय बाथ्राखौ आं नोंथांमोननि गेजेराव भिडिअखौ जोबजासे होनो थांगासिनो दङ। मा जाहोननि थाखाय बिजेपिनिफ्राय रिजाइन होनो गोनां जाखो, अरुप कुमार देनि जे खामानि मावनायफोरनि सायावहाय मोजां मोनैनि थाखाय, जे हारि माहारिनि गेजेराव गोबां दाङाबाजि ससियेल मिडियायाव बुंबाय थानायनि थाखाय रिजाइनेसन होनाय, मानि थाखाय होखो बे भिडिअखौ आं होनो थांगासिनो दङ। दा बेनि सिगां आरोबाव मोनसे खौरां, जे बिजेपिनिफ्राय मोनसे बिटिसि इलेक्सननि थाखाय बिजेपिआ सिट शेयारिं कमिटि दाबाय। बेवहाय गासै 14 सोद्रोमाजों गिबि मन्थ्रिजों लाफानानै गासै 14 सोद्रोमाफोरखौ लानानै सिट शेयारिं दाबाय बिटिसि इलेक्सननि थाखाय। दा बबे समस्थियाव सोर बिजाथिखौ फसंगोन बिथांमोनानो सिलेक्ट खालामनाय सायख'नाय हाबाफारिया सोलिसिगोन। बेनि गेजेरावहाय जोंनि गेजेरावहायनो थारै नायनोसै बिजेपिआ मोनफ्रोमबो समस्थियावनो केन्डिडेट होयोब्ला माबायदि लस बा खहा जामारो, बेखौ जोङो समजोंसो नुलांबाय थागोन, जिहेतु बिथांमोना सिंगेलै गेलेबाय थागोन बुंनायनि बाथ्रानि सायावहाय। মই বহুদিনীয়া এটা মোৰ স্বপ্ন আছিলে, এই স্বপ্নটো মই ত্যাগ কৰিলোঁ। মানে মই আজিৰ দিনত বিজেপি ৰিজাইন দিলোঁ, পদত্যাগ কৰিলোঁ। মানে মই 2014 চনত বিজেপিত যোগদান কৰিছিলোঁ। তেতিয়াৰ দিনৰ বিজেপি আৰু আজিৰ দিনৰ বিজেপিৰ বহুত পাৰ্থক্য দেখা পাই আছিলোঁ। মই যেতিয়া বিজেপিত 15 চনত ইলেকশ্যন খেলিছিলোঁ, তেতিয়া ৰাজ্যিকত বিজেপি নাছিলে আৰু পৰিষদতো বিজেপি নাছিলে। তথাপিও মই কণ্টেষ্টেড হৈ আছিলোঁ, অলপ ভোটত মই হাৰিছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যে মই কাম কৰি যাম, বিজেপিৰ হৈ কাম কৰি যাম। 2015 পৰা 2020 চনলৈকে মই গোটেই ডিষ্ট্ৰিক্টখনতে মই কাম কৰিছিলোঁ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মই অবজাৰ্ভাৰ হৈ আছিলোঁ। বিভিন্ন ধৰণৰ বিজেপিৰ কাৰ্যকৰ্তাৰ সংগঠনটো তৈয়াৰ কৰিছিলোঁ আৰু লগতে মই ভাবিছিলোঁ মোৰ প্ৰগ্ৰাম সমষ্টিটো মই বনাম। তাৰপিছত মই বনালোঁ। 90খন মই বুথ কমিটি বনালোঁ, বহুত কষ্ট কৰিলোঁ। সেই সময়ত বিজেপিৰ বুথ কমিটি বনাওঁতে বহুত কষ্ট হৈছিলে। কোনেও বিজেপিৰ বুথ কমিটিৰ প্ৰেচিডেণ্ট হ'বলৈ মানে মান্তি হোৱা নাছিল। আমাৰ দিনত বিজেপিৰ কাৰ্যকৰ্তাই চাইকেল মাৰি বিজেপি ডিষ্ট্ৰিক্টত কাম কৰিছিলে, সমষ্টিত ঘূৰিছিলে। এতিয়াৰ দিনৰ কথা নহয় যে 4 চকা 2 চকা হওক, বহুত কষ্ট কৰি বিজেপিৰ কাৰ্যকৰ্তাবিলাকে কাম কৰিছিলে, ময়ো কাম কৰিছিলোঁ। প্ৰগ্ৰামৰ গোপাল সাহা, অমিতাভ সাহা, গোপাল সেনলাল, প্ৰদীপ তিৱাৰী, মানস প্ৰতিম ৰায়, মনোজ ৰায় আৰু চিটিলে কেইজনমান ল'ৰাৰ লগ লাগি আমি প্ৰত্যেক দিন বুথ কমিটিৰ পৰা ইত্যাদি আৰম্ভ কৰি সব কাম আমি কৰিছিলোঁ আৰু সমষ্টিটো একদম পুৰা তৈয়াৰ কৰিছিলোঁ। কিন্তু 2020 চনত যেতিয়া মই নমিনেশ্যন দিলোঁ, নমিনেশ্যনটো নহয় দাবী কৰিলোঁ, তেতিয়া মোক টিকেট দিয়া নহ'ল, অৰুপদেক দিয়া হ'ল। অৰুপে আমাৰ প্ৰগ্ৰাম সমষ্টিৰ নহয়। তথাপিও মই বেয়া পোৱা নাছিলোঁ। মই বিজেপিক ভাল পোৱাৰ কাৰণে মই সমৰ্থন কৰিলোঁ যে বিজেপি মানে জিকিব লাগে। আমি জিকাই দিলোঁ। প্ৰগ্ৰাম সমষ্টি বাছি হৈ মই একটাই মোৰ দুখ লগা কথা হ'ল যে লাহে লাহে বিজেপি কৰ্মী মানে দুখ পাই আছে, কিন্তু বিৰোধিতা কৰিব পৰা নাই বা কৰা নাই। প্ৰগ্ৰাম সমষ্টিবাসীয়ে অৰুপদেক আশীৰ্বাদ দিলে, কিন্তু অৰুপদেকেতো আশীৰ্বাদ নিদিলে, নাচ গান কৰিয়ে থাকিলে। যেনেকুৱা প্ৰতিটো সমষ্টিৰ এটাকৈ TCLC চেয়াৰমেন থাকে, এই TCLC চেয়াৰমেনটো সি খামোচ মাৰি ধৰি ৰাখিলে। প্ৰগ্ৰাম সমষ্টিবাসী উপহাৰ দিব পাৰিলেহেঁতেন, নিদিলে। মানে নিজৰ স্বাৰ্থটো পূৰণ কৰিবৰ কাৰণে সি নিদিলে। তাৰপিছত এতিয়াৰ কথাটো হ'ল, আমাৰ যিখন কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নতুনকৈ কমিটি হ'ল, তেওঁৰ মই মতালিক বনালে আৰু এটা সময়ত প্ৰগ্ৰাম সমষ্টিৰ পৰাই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট সভাপতি হৈ আছিলে
আর আজির দিনত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এজনো নাই আমাৰ ফৰিগ্ৰাম সমষ্টিৰ কাৰ্যকৰ্তা ডিষ্ট্ৰিক্টখনতে নাই ইয়াতকৈ আৰু পৰিতাপৰ কথা কি আছে মই তেতিয়া মই ভাবিলোঁ যে অৰূপদে থকা কাললৈকে মই বিজেপিত নাথাকোঁ বিজেপিক মই বেয়া নাপাওঁ মোৰ ইচ্ছা বিজেপি মোৰ অন্তৰত এতিয়ালৈকে আছে কিন্তু অৰূপদৰ নিচিনা থকা মানে নেতাত থকা মানে বিজেপিক কেতিয়াও মই মানে নাথাকোঁ মই এইকাৰণে বিজেপি মই ত্যাগ কৰিলোঁ নাই কোনো ধৰণৰ নতুন ৰাজনৈতিক দলৰ লগত মই আলোচনা কৰা নাই মই মনৰ দুখতহে মই বিজেপি ত্যাগ কৰিলোঁ মই আজি যি বিজেপি কাৰ্যকৰ্তাক মই বনালোঁ ইমান কষ্ট কৰাৰ পিছতো যেতিয়া দেখা পালোঁ যে অৰূপদের মতালি দিনক দিনে বাঢ়ি গৈ আছে কেতিয়াবা সাম্প্ৰদায়িক ভাৱৰ মানে সৃষ্টি কৰে কেতিয়াবা তেওঁ মানে নিজকে একক নায়কত্ব ভাৱ অনুভৱ কৰে যে মই থকাৰ কাৰণেহে বিজেপি জিকিছে কিন্তু বিজেপি মানে সমষ্টিখন যে বনাইছে কোনে ইয়াৰ কাৰ্যকৰ্তাৰ কোনো মূল্য নাই তেওঁ ভাবে যে মই বাহিৰৰ পৰা আহি ফৰিগ্ৰাম সমষ্টিত আহি মই জিকিলোঁ এইটোৱে সি অনুভৱ কৰে কিন্তু ইয়াৰ কাৰ্যকৰ্তাক কোনো ধৰণৰ মূল্যবোধ কৰা নাই